মৰ্নিং সকলোলৈকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে। বৰ্তমান ভালে ওলাইছো আৰু মই বিয়ালে কি লৈছো দেখাম। এইযোৰ কাপোৰ চাদৰখন এইখন আৰু মেখেলাখন চিলাবলৈ দি থৈছো আৰু দহি বাতি লৈছো মই নিজে। তাৰপা কেনেকুৱা লাগিছে জনাবচোন। যেতিয়া এজনী ছোৱালী পুষ্পিতা হয় তেতিয়া কিছুমান নীতি নিয়মৰ মাজেদি আমাৰ অসমীয়া সমাজত কেনেধৰণে নীতি নিয়মবিলাক পালন কৰে তাকে এটি মই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো প্লিজ শেষলৈকে চাব। বন্তি জ্বলোৱা এই চাকি বন্তি জ্বলোৱাৰ কাৰ্যভাৰ আমাৰ মাজৰে এগৰাকী গোপিনী শ্ৰীমতী নিজৰা বৰা, তেওঁকে আমি আজ্ঞা কৰিছোঁ তেওঁ যাতে এই কাম ভাগ কৰি গোপিনীসকলক এয়া আইতাকে সেৱা আগবঢ়াইছে পানী তুলিবলৈ যাব আৰু সেয়া কণমানিজনী দেখিছে নিশ্চয় সেয়া দুনৰি ধৰিব আৰু মই দেখুৱাই থাকিম পানী তোলা পৰ্ব। এতিয়া আমি পানী তুলিবলৈ ওলালোঁ আৰু বলকচোন আপোনালোকো আমাৰ লগতে। অৱশ্যে বিয়া পেণ্ডেল হোৱাগৈ নাই কাৰণ বিয়ালৈ আৰু আজি বিয়া 7 দিনীয়া বিয়া আৰু ৰিচিপশ্যনলৈ দুদিন বাকী আছে, সেইবাবে কাম চলিয়ে আছে। এনেকৈ বোলে 4টা খুঁটি দি ঠাইডোখৰ বান্ধি ল'ব লাগে। ঠাইডোখৰ মানে পুখুৰীটো আচলতে বান্ধে বোলে, মই আচলতে নাজানো। ডাঙৰ মানুহ এগৰাকীক সুধিহে জানিছোঁ। গোটেই পুখুৰীটো যিহেতু পানী তুলিব বান্ধিব নোৱাৰে বাবে এনেকৈ ঠাইডোখৰকে বান্ধি লয় তামোল পাণ দি, তাৰপিছতহে পানী তোলে। যাৰ তুলনি বিয়া তাৰ নাম লৈ 3বাৰকৈ পানী কাটে আৰু কলচীটো ভৰাই লয়। তেনেকৈ পানী কাটে। আপোনালোকৰ ফালে কেনেকৈ কাটে জনাবচোন। আপোনালোকে বাৰু বিয়ানাম শুনি ভাল পায়নে? মই হ'লে সঁচাকৈ বহুত ভাল পাওঁ বিয়ানাম আৰু শুনি থাকিবলৈ মন যায়। ঠাই বিশেষে সকলোৰে পানী তোলাৰ পদ্ধতিৰ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আমাৰ ইয়াত এনেকৈয়ে তোলে। মই তাকে অকণমান ভিডিঅ'ত দেখালোঁ। পানী তোলা হৈ গ'ল এতিয়া আৰু আপোনালোককো লগতীয়া ঘৰলৈ এতিয়া ঘৰৰ সন্মুখত আদৰে পানী তোলা সকলো মানুহকে আৰু আদৰে বিহু নাচে আৰু শৰাইও আগবঢ়াই। এতিয়া বৰমাকে শৰাই আগবঢ়াই দিছে। গংগা জলেৰে পবিত্ৰ কৰিব লাগে। আমি ইয়াকে প্ৰভুৰ চৰণত দুনাই দুনাই হাত ধৰিছোঁ আৰু দিব্যাং জনাওঁ যেন আজি এই গংগা জলটোকে ধুৱাই পেলাই তেওঁ সুপবিত্ৰ হওক আৰু ইয়াতে আমি প্ৰভুৰ চৰণত হাত ধৰিছোঁ। সুস্বাস্থ্য গৰাকী হওক আৰু মাক দেউতাকৰ লগত
কইনাক গা ধুৱাবলৈ উলিয়াইছে পিছে পিছে শান্তনি পানী ছটিয়াই যায় এয়া বেৰৰ তলত এতিয়া কইনাই গা ধুব প্ৰথমে এনেকৈয়ে ঘূৰাই লৈছে তাৰ পৰা গা ধুব আৰু কৃষ্ণ বেটে ঘূৰিয়ে ৰাম কৃষ্ণ বেটে ঘূৰিয়ে হৰিমূৰত সোমাই চামৰ বিৰাট বহা হৰিমূৰত সোমাই চামৰ বিৰাট বহা বিয়ানামটো শুনিলেই চামৰ পিয়াত বহি এতিয়া কইনাই গা ধুব গা ধুৱাত বাৰু নেদেখাওঁ অকণমান দেখাই দিলোঁ কইনাক এয়া সজাইছে ওচৰৰ ছোৱালী দুজনীয়ে আৰু কাপোৰযোৰ চাগে চিনি পাইছে নহয় জানো মই অন্যাৰ কাপোৰযোৰকে তাই পিন্ধালোঁ এতিয়া কইনাক ফুট দিলে আৰু আমাৰ ফালে কিন্তু হিৰত সেন্দুৰ নিদিয়ে অকল ফুটহে দিয়ে আপোনালোকৰ ফালে দিয়ে নেকি বাৰু জনাবচোন মৰ্টন গান গাবাক বেছিকৈ দি দিব অ ই গাইছিলা নেকি আমাৰ কইনাক এতিয়া সজাই আছে এইয়া সজাই আছে দেখিছে নহয় আচলতে আজি তাই 7 দিনীয়া ধোৱা আৰু সকলো নিয়ম কৰি পেলালে কাৰণ তাই যুগৰ মতে চোৱাৰ পিছত আৰু যুগ পৰে সেই যুগৰ মতে বৰত দিন বাৰ ক্ষণ এনেকুৱাবিলাকৰ বাবদ কিবা দানো দিবলগীয়া হয় কিছুমানৰ মতে কিন্তু তাইৰ যুগটো তেনেকুৱা একো নাছিল আৰু বৰতো নাছিল 7 দিনতে বিয়া তুলিব পাৰে মানে 11 দিনতো পাৰে এতিয়া 7 দিনত সম্পূৰ্ণ নিয়ম কৰি 9 দিনত ৰিচেপশ্যন হ'ব বাবে আজি 7 দিনীয়া ধোৱা আৰু সকলো নিয়ম কৰি পেলালে তাই আজৰি কৰি দিলে পেণ্ডেলৰ কাম অৱশ্যে হোৱাগেই নাই আৰু পেণ্ডেলৰ কাম কৰিয়ে আছে আজি নিয়মখিনি সম্পূৰ্ণ শেষ কৰিলে 9 দিনত অকল ৰিচেপশ্যনটোহে বাকী থাকিব আৰু ৰাতিপুৱা নাম হ'ব আৰু তাৰপৰা ৰিচেপশ্যন হ'ব কি হ'ল উঠিলে কইনাজনী অকণমান দেখাই দিলে ইজিলি আমাৰ কইনাজনী
এতিয়া কইনাৰ পৰা তামোল ল'ব। সেইফালে খুৰীয়ে ৰেডি কৰি ৰাখিছে। পিছফালে পানী দিয়া। আইতাকক বেছিকৈ নিদিয়ে কাৰণ আইতাক অকণমান অসুখীয়া। আইতাকক নিদিয়ে তামোল এখন দিব। আইতাকে ফুলি পিন্ধিছে ফুলি। পিঠাগুড়ি খোৱাটো এটা ধেমালি আৰু ভালো লাগে। সকলোৱে পিঠাগুড়ি খাবই লাগে। এয়া মাকে খাইছে। নিজে ল'বলৈ জানা দিয়া এইফালে পাৰ হৈ যাব পাৰে নে? পাৰে নে? নেপায় অ' নেপায়। নহয় পইচা দিছে মুখখন ঢাকি আনিছে। এয়া লাডু খোৱাৰ পৰ্ব। আমাৰ ছোৱালী শুই আছিলে, শুই উঠি লাডু খাবলৈ গৈছে। তাকো নাযায় বায়ে ক'লে। আৰু সকলো কেঁচুৱা ডাঙৰ ডাঙৰে পালে। কেঁচুৱা নাছিলে তাত, অকণমানি বুলি ক'লে এজনীহে আছিলে। বাকীবোৰ চব ডাঙৰ, বিশেষকৈ ল'ৰা পাবলৈ নাই। বেচেৰিয়ে দাঙিবই পৰা নাই ল'ৰাকেইটা। আছিলে বোলো ভিডিঅ'টো সামৰোঁ বুলি মই অকণমান কেমেৰাটো তোৱাইছিলোঁহে। এইপিনৰ পৰা আহি গ'ল আতংকবাদী। চুকত থকা মানুহ মানে সাৰি যোৱা নাই। চুকত মই লুকাই আছিলোঁ, তাতে পালেহি।
সকলোৱে ফূৰ্তি কৰা শেষত আজি 7 দিনীয়া বলি উচি ভাজি খোৱালে গৃহস্থৰ। A few moments later. আজি 9 দিনীয়া, আজি 9 দিনত এয়া ৰিচিপশ্যন দিছে। আজি সকলো আজি আহিছে। ময়ো ওলাই গ'লোঁ ৰিচিপশ্যনলৈ। লগতে মই পেনেলটো অকণমান দেখাই দিছোঁ। মোৰ কথা কোৱাবোৰ সৰু সৰু হয় কাৰণ মোৰ অকণমানিজনী শুই থাকে মই যেতিয়া এডিটিং কৰোঁ ভিডিঅ'টো। এয়া ভিনদেউ। এয়া কইনা মাক। এতিয়া মানুহবোৰ অহা নাই যিহেতু কইনা মেকআপ কৰিয়ে আছে। এয়া কইনা মামীয়েকে বিউটিচিয়ান এয়া কৰি আছে মেকআপ। মেকআপ কৰি থকা গৰাকী মামীয়েক হয় আৰু এয়া মামীয়েকৰ বিয়া মই ভিডিঅ' আগতে দিছোঁ, যদি নাই চোৱা চাই ল'ব। তাৰপৰা ইফালে মাহীয়ে সহায় কৰি দিছে। ময়ো জানিছে মই ভিডিঅ' কৰি আছোঁ আৰু অকণমানিজনী শুলে তাতে। চিম্পুলত কৰিছে কাৰণ নাম আছিলে, আগত নাম হৈছিলে, তাৰপৰাহে এতিয়া কইনা সজাইছে। সেইকাৰণে অকণমান টাইমটো আলহী আহিলে যিহেতু। এইফালে মামীহঁতে খালি মামী মানে আলহী মামী আচলতে ৰিলেশ্যনৰ আমাৰ। অকণমান দেখাই দিলোঁ। মই এয়া লগতে খাবলৈ লৈছোঁ। ছোৱালী এখন যিহেতু এতিয়া 3টা বাজিলে ইমান ডাঙৰ পিছ পাৰিব ৰাতিপুৱা ঘৰতে খাইছোঁ খাই ল'লোঁ। কি আছিলে নকওঁ বাৰু। এয়া মোৰ অলপ কাষত থকা গৰাকী হ'ল ভাগিন মানে মানুহজনৰ এয়া বা। তাৰপৰা ইফালে পিছত থকা গৰাকীও বাইদেউ হয়। এতিয়া আমি ফটো মাৰিবলৈ বাহিৰলৈ ওলাই আহিছোঁ। সকলোৱে নাচিছে অকণ অকণ। কইনা নচাতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। বহুত দীঘলীয়া হ'ল নহয় জানো, দীঘলীয়া হ'ল চাগে কাৰণ ইটো দিওঁতে বহুত দীঘলীয়া হৈ গ'লগৈ। এয়াই আছিল তুলনি বিয়াৰ নিয়ম। আজিলৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত মৰম থাকিলে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাব। বাই বাই।